নমস্কাৰ। বিশেষ এটা কাৰণত আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ ছ'চিয়েল মিডিয়াৰ মাধ্যমে। আপোনাৰ ৰূপহী থানাৰ অন্তৰ্গত আমাৰ সংখ্যালঘু গাঁওসমূহত পিকনিক খোৱাৰ নামত যিটো ভণ্ডামি চলিছে, গাঁৱৰ ৰাইজ আপোনাৰ ভালকৈ শুব নোৱাৰে, ল'ৰা ছোৱালী লিখা পঢ়া কৰিব নোৱাৰে, বেমাৰীয়ে ভালদৰে শুব নোৱাৰে, এনেকুৱা অৱস্থা হৈছে। এনেকুৱা মানে গোটেই ৰাতি আপোনাৰ উচ্চ স্বৰত আপোনাৰ চাউণ্ড বক্স বজাই আপোনাৰ অশান্তি কৰি পেলাইছে। বিভিন্নজনে মোক ফোন মাৰি অৱগত কৰাইছে। মই ৰূপহী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক অৱগত কৰাইছোঁ, তেখেতে কৈছে ব্যৱস্থা ল'ব। আৰু যদি আজিৰ পৰা তেনেকুৱা কৰে আমি বাধ্য হ'ম। নগাঁও জিলা আৰক্ষী অধীক্ষক কলিয়াবৰ মহকুমা যিজন মহকুমাপতি আছে আৰু SDP আছে, তেখেতক আৰু ৰূপহী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক আমি লিখিত অভিযোগ দিম যে গাঁৱৰ ৰাইজৰ অশান্তি হৈ আছে। এইবিলাকে আপোনাৰ গাঁৱৰ গৰু আৰু গৃহস্থ ঘৰৰ তামোল আৰু ছাগলী চুৰি কৰিবলৈ ৰাইজে সন্দেহ কৰি আছে। গতিকে এইবিলাক সমাজৰ ব্যাধি, এইবিলাক বন্ধ হ'ব লাগে। এই পিকনিক খোৱাৰ নামত যিবিলাক চলি আছে আমাৰ গাঁৱত, এইবিলাকে অশান্তি কৰি আছে। পিকনিক খাওক, আমাৰ কোনো আপত্তি নাই। আজি এটা শিক্ষামূলক ভ্ৰমণত যাওক, ভাল জেগাত গৈ এদিন ফূৰ্তি কৰক, কিন্তু প্ৰত্যেক দিন ৰাতি যে এনেকুৱা ঘটনা হৈ আছে, তাৰ কাৰণে ৰাইজ উদ্বিগ্নতাত ভুগি আছে। আৰু ৰাইজে কাতৰ আহ্বান জনাইছে প্ৰশাসনক অতি সোনকালে ইয়াৰ ব্যৱস্থা ল'ব লাগে। আৰু নহ'লে আমি জেগাই জেগাই আমাৰ যিখন সমাজ আছে, সমাজ ব্যৱস্থা আছে, সমাজৰ প্ৰত্যেকজন সচেতন ব্যক্তিক মই আহ্বান জনাওঁ যে এইবিলাক বন্ধ কৰক। আৰু যিবিলাক অভিভাৱকে এইবিলাক ল'ৰাক যিবিলাকে আপোনাৰ এনেকুৱা কাম কৰি আছে, সেইবিলাক খা খবৰ ৰাখিব লাগে। আৰু এনেকুৱা দুষ্কাৰ্যৰ ফলত আমাৰ সমাজ ব্যৱস্থাখন নষ্ট হৈ আছে। গতিকে সমাজৰ সচেতন ব্যক্তিসকলক আগুৱাই আহক আৰু এনেকুৱা নিকৃষ্ট কাৰ্য বন্ধ কৰক। এইটো আমাৰ কোনটো ধৰ্মপুথিত লিখা আছে যে এনেকুৱা কৰিব লাগে? আপোনাৰ গোটেই ৰাতি অশান্ত কৰি পেলাইছে এই চাউণ্ড বক্সবিলাক বজাই। গতিকে আপোনালোকে আগুৱাই আহক, আমি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ম আৰু লিখিত হিচাপে নগাঁও জিলা আৰক্ষী অধীক্ষক তথা ৰূপহী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক অৱগত কৰাম আৰু ইয়াৰ ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছোঁ।